খাটিকুছিত নলবাৰী জিলা ভিত্তিক কুংফু প্ৰতিযোগিতাৰ সামৰণি। অসম কুংফু ক্ৰীড়া সন্থা আৰু নলবাৰী জিলা কুংফু ক্ৰীড়া সন্থাৰ সহযোগত খাটিকুছি কুংফু একাডেমীৰ উদ্যোগত তৃতীয় বাৰ্ষিক নলবাৰী জিলা ভিত্তিক আৰু আমন্ত্ৰণমূলক কুংফু প্ৰতিযোগিতাখন দেওবাৰে সামৰণি পৰে। খাটিকুছি চকৰ সমীপৰ সাগৰকুছি দুৰ্গা মন্দিৰ প্ৰাংগণত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাত ভালে সংখ্যক প্ৰতিযোগী অংশগ্ৰহণ কৰে। বীৰেন কলিতা সভাপতি, শিশুৰাম কলিতা আৰু জয়ন্ত কলিতাক উপসভাপতি, ভৱেশ কলিতাক সম্পাদক, ধীৰাজ ব্ৰহ্ম আৰু উদ্ধৱ কলিতাক সহকাৰী সম্পাদক হিচাপে লৈ এখন খেল পৰিচালনা সমিতি গঠন কৰি প্ৰতিযোগিতাখন সুন্দৰভাৱে সম্পন্ন কৰে। দেওবাৰে খেল প্ৰতিযোগিতাৰ উদ্বোধন কৰে নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰে। আন এখন প্ৰতিযোগিতাৰ উদ্বোধন কৰে নলবাৰী জিলা কুংফু ক্ৰীড়া সন্থাৰ সভাপতি তথা সাংবাদিক এম মহিবুৰ ৰহমানে। প্ৰতিযোগিতাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অসম কুংফু ক্ৰীড়া সন্থাৰ সম্পাদক আজহাৰুল আমিন। প্ৰতিযোগিতাত পুৰস্কাৰ প্ৰাপ্তসকলক মেডেল প্ৰদান কৰা হয়। নলবাৰী জিলা কুংফু ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু আপোনাৰ সাগৰকুছি খাটিকুছি কুংফু একাডেমীৰ সহযোগত আজি আমাৰ থাৰ্ড মানে আপোনাৰ নলবাৰী ডিষ্ট্ৰিক্ট ইণ্টাৰনেশ্যনেল কুংফু চেম্পিয়নশ্বিপ আৰম্ভ কৰা হৈছে। ইয়াত ল'ৰা ছোৱালী উভয়ে আপোনাৰ চাব জুনিয়ৰ, জুনিয়ৰ আৰু চিনিয়ৰ শাখাত ল'ৰা ছোৱালীখিনি আমি আজি খেল আমাৰ আৰম্ভ হৈছে। এই খেলখনত আজি আমাৰ 150ৰ ওপৰত ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে। আমাৰ যিটো আমন্ত্ৰণমূলক খেল সেইকাৰণে আপোনাৰ আমাৰ কামৰূপ মেট্ৰ', কামৰূপ আপোনাৰ ৰুৰাল, নলবাৰী, বৰপেটা, বাক্সা, তামোলপুৰকে ধৰি আমাৰ কেইখনকৈ আমাৰ চলি আছে। আৰু এই খেলখনত আমাৰ অসম কুংফু ক্ৰীড়া সন্থাৰ আমাৰ অধীনত হৈছে। এই খেলখনৰ যোগেদি আমি অসম তথা ভাৰতবৰ্ষৰ আৰু নলবাৰী জিলাৰ সকলোকে যি আমাৰ অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সমৰ কলাৰ খেলৰ যোগেদি আমি দাস নৃত্য অসম তথা গঢ়াৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। এই সমৰ কলা এটা খুব সুন্দৰ মানে আপোনাৰ প্ৰতিভা ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ কাৰণে ভাল হয়। এই সমৰ কলাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মানে স্বভাৱ চৰিত্ৰ, পঢ়া শুনাৰ লগতে সকলোখিনি আগুৱাই যাব পাৰে আৰু এটা সময়ত গৈ ভাল এটা লিডাৰশ্বিপ কোৱালিটি আমাৰ হ'ব পাৰে। গতিকে আমি নলবাৰী জিলা কুংফু ক্ৰীড়া সন্থা আৰু সাগৰকুছি কুংফু ক্ৰীড়া সন্থাৰ বিভাগীয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই খেলখনৰ যোগেদি আমি এটা অসম তথা ভাৰতবৰ্ষৰ আৰু নলবাৰী জিলাৰ সকলোকে এটা মেছেজ দিছোঁ যে সমৰ কলাত সকলোৱে যোগদান কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ ভাল পৰিৱেশত আগুৱাই নিয়াত সহযোগিতাত মানে তেখেতসকলে সহযোগ কৰিব লাগে। ধন্যবাদ। তৃতীয় বাৰ্ষিক নলবাৰী জিলা আৰু আমন্ত্ৰণমূলক কুংফু প্ৰতিযোগিতাৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আজি ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হয়। আজিৰ দিনটোত এতিয়ালৈ যিখিনি পাৰ্টিচিপেট অংশগ্ৰহণ কৰিছে খুব সুন্দৰ পাৰফৰ্মেঞ্চ কৰিছে আৰু এনেকৈ খেল চলি আছে। ইয়াত নলবাৰী জিলাকে ধৰি 5খন জিলা যোগদান কৰিছে। সৰ্বমুঠ ইয়াতে 220 জন ষ্টুডেণ্ট। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।